বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে আমাৰ অফিচৰ যিসকল আমাৰ সহযোগী আছে তেওঁলোকৰ সৈতে আমি চিনা পৰিচয় হৈ আছোঁ বিশ্বকৰ্মা পূজাৰ এই বিশেষ দিনটোত আৰু আমি দেখুৱাই আছোঁ আমাৰ সম্পূৰ্ণ অফিচৰ যিসমূহ দৃশ্য আছে মই কণ্ট্ৰোল ৰুমত সোমাব বিচাৰিছোঁ কণ্ট্ৰোল ৰুম বুলি ক'লে আচলতে আপোনালোকে যিসমূহ ফোন কৰে হয়তো অসমৰ টেলিভিছনত এটাই কণ্ট্ৰোল ৰুম আছে সেইটো হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ কণ্ট্ৰোল ৰুম আৰু ইয়াত আপোনালোকে ফোন কৰে ইয়াত কেইবাটাও লেণ্ডলাইন আছে ইয়ালৈ আপোনালোকে ফোন কৰিলে আপোনালোকৰ ট্ৰিকাৰ আপোনালোকৰ ব্ৰেকিং ইয়াত দিয়া হয় এইফালে আমাৰ দুলু আছে দুলু কণ্ট্ৰোল ৰুমৰ আৰু এখন বিশেষ বুলেটিন হোৱাটছএপ বুলেটিন বা ই বুলেটিন মাজে মাজে আপোনালোকে চাবলৈ পায় দেখিবলৈ পায় দুলু কষ্ট নহয় এখন কৰিবলৈ কষ্ট হয় লগতে সময়ৰো বহুত প্ৰয়োজন হয় তথাপি কৰিবতো লাগিবই কৰোঁ সেইকাৰণে আমাৰ ডিউটি যেহেতু কৰিবই লাগিব কৰোঁ গোটেইবিলাকে মিলি কৰোঁ অকলে মই যে অকল কৰিছোঁ সেইটো নহয় গোটেইবিলাকে কৰোঁ আমাৰ মুঠতে কণ্ট্ৰোল ৰুমৰ 7জন সদস্য আছে গোটেইবিলাকে মিলি একেলগে কৰোঁ ইয়াতে আছে চিন্ময় বা আছে প্ৰণৱ আছে জলি আছে আৰু দুজনমান আছে তাৰপিছত মই আপোনালোকৰ লৈ যাব বিচাৰিছোঁ আমাৰ কণ্ট্ৰোল ৰুমৰ কাষতে থকা মেকআপ ৰুম আজি মেকআপ ৰুমত যথেষ্ট ভিৰ দেখা পোৱা গৈছে সকলো মেকআপত ব্যস্ত প্ৰিয়ংকা কথা পাতিছোঁৱে আৰু ইয়াত গান গাই গাই মেকআপ দিয়া হয় সেইটোহে মই আচৰিত পাইছোঁ নাচেও ন গান গাই মেকআপ কৰে আচলতে আমাৰ মনটো খুব এনেও মেকআপ কৰিলে ভাল লাগে ধুনীয়া লাগে সেইটো কাৰণে মনটো ফূৰ্তি লাগি থাকে কিন্তু গান গাই পেলাই আমাক ইমান ধুনীয়াকৈ ৰিফ্ৰেছিং কৰে তাহাঁতি গান গাই ডান্স কৰি আৰু ভাল লাগে এবাৰ শুনাব লাগিব শুনাব ককাল খামচিয়া গাল গুলপিয়া তুমি কোন হৰগৰ পৰি হেতু নহয় গাঁৱৰ চহৰৰ জিয়াৰ আচলতে কি হয় যেতিয়া আমাক মেকআপ দিয়ে মাজতে ৰহ তহতি বুলি মোবাইলটো ঠেকেচিব গানটো লগাব তাৰপিছত যিটো নাচে মানে আমি ৰিফ্ৰেছ হৈ যাওঁ ধন্যবাদ আৰু এইফালে মৌচুমী আছে মৌচুমীও আজি সাজিক আছে ৰঙা চাদৰ ৰঙা চাদৰ ভাল লাগিছে চাগে নহয় জানো তাকে কোনেও কমেণ্ট কৰাই নাই জানানে মই কৰিছোঁ আৰু মই ভাবিছোঁ কি মই নিউজত সোমাই যাওঁতে তুমি প্ৰগ্ৰামটো শেষেই কৰি দিলা নেকি খুব সুন্দৰ পৰিৱেশ আৰু এনেধৰণৰ পৰিৱেশ আমি এটা পৰিয়াল হিচাপে ইয়াত থাকোঁ আৰু সেয়েহে আমি আপোনালোকক চিনা পৰিচয় কৰাই দিছোঁ এডমিন HR কাষলৈ মই এবাৰ আহিব বিচাৰিছোঁ দাদা স্বাগতম জনাইছোঁ বিশ্বকৰ্মা পূজাৰ দিনা যথেষ্ট ব্যস্ত কিন্তু তাৰ মাজতে অকণমান সময় লৈছোঁ সকলোকে HR হিচাপে কণ্ট্ৰোল কৰাৰ দায়িত্ব আপোনাৰ কেনেকুৱা লাগে বুলি ক'লে দায়িত্বটোতো সামৰিব নোৱাৰোঁ গোটেইকেইটা এছপেক্ট কনচিডাৰ কৰিব লগা হয় ব্যস্ততাৰ মাজত হ'লেও চব এমপ্লয়ীৰ কথা ভাবিব লাগে এজনো ইণ্ডিভিজুৱেলি ভাবিব নোৱাৰোঁ সেইটোৱে চেষ্টা কৰোঁ প্ৰচেষ্টা থাকে সেইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিবা ভুল হৈছে নেকি আজি সুন্দৰ হৈছে সুন্দৰকৈ কাম কৰিছে হেৰি এবচেণ্ট আছিলে নেকি সেইকাৰণে আহিবলগীয়া হৈছে নহয় সেইটোতো লগা থাকে সেইটো কাৰণেতো আহিব লগা থাকে এখেত বুলি নহয় ইচ এণ্ড এভৰি ইণ্ডিভিজুৱেলে আহিব লগা হয় আহেও আৰু যিখিনি কাৰেকশ্যন থাকে কৰাই লৈ যায় আৰু আমাৰ যদি কেতিয়াবা অকণমান অহা দেৰি হ'ল বা বেছি সোনকাল হ'ল তেতিয়া আমি পোনে পোনে দাদাৰ ওচৰলৈ আহোঁ আৰু অকণমান মেনেজ কৰোঁ আৰু আজি দেৱলিনীয়েও সদায় জিন্স পিন্ধি আহে বা টি চাৰ্ট পিন্ধি আহে আজি চাদৰ মেখেলা সম্পূৰ্ণ খুব সুন্দৰ লাগিছে থেংক ইউ আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি বুলেটিন নাই আছে আজি বিগ ব্ৰেকিং কি আছে এতিয়ালৈ গম নাপাওঁ মই চাবই পৰা নাই আৰু এনেধৰণে দেৱলীনা সেয়া আমাৰ ইংলিছ ডেস্কৰ খুব সুন্দৰভাৱে আপোনালোকে দেখাই পায় সকলোৱে স্ক্ৰীণত মই আজি সেইকাৰণে কৈ আছোঁ যিসকলক স্ক্ৰীণত দেখা পোৱা নাযায় বা নাপায় আপোনাৰ চিনাকি নহয় তেওঁলোকক মই চিনাকি কৰাই আছোঁ এওঁ মেণ্ডলিন বজাব জানে মই সেয়া ইয়াতে নহয় ইয়াৰ পূৰ্বেও কেইবাবাৰো পাইছোঁ যথেষ্ট জনপ্ৰিয় মডেলসকলৰ ওচৰত ন হয়নে মডেল সম্ৰাট আমাৰ এটা নাম দিয়া হৈছে মডেল সম্ৰাট নাই সুৰজিৎ শইকীয়া যদি কেতিয়াবা আপোনালোকে মানে কিবা কাৰণত যদি গম সুৰজিৎ শইকীয়া ইহলীলা সম্বৰণ কৰিছে বুলি গম পায় তেতিয়া জানিব মডেলে হেঁচা মাৰিলে বেলেগ অন্য কাৰণ নাই মিছা অভিযোগ ন অফিচৰ পৰা এছাইনমেণ্ট দিয়ে সেইকাৰণে যাওঁ আৰু ইভেণ্ট কভাৰ কৰিব আমাৰ সুৰজিৎ এটা নাম আছে টিকাৰ স্পেচিয়েলিষ্ট বুলি কোৱা হয় টিকাৰ স্পেচিয়েলিষ্ট মানে সুৰজিৎত গ'লে আমাৰ ভয় লাগি যায় মানে মা একো পা দিছে টিকাৰ কোনে টাইপ কৰিব মানে ভয় লাগি যায় মানে এটা সন্ত্ৰাস সৃষ্টি কৰে আচলতে কণ্ট্ৰল ৰুমত সুৰজিৎ দাই বাৰু যি কি নহওক এনেধৰণৰ আমি কথা পাতি থাকিম আৰু হিতেশৰ ওচৰলৈ আহিছোঁ হিতেশ এটা মিমিক্ৰি কৰি দিব লাগে নিলয়দায়েনো কেনেকৈ কথা কয় অকণমান সেইফালে যাওঁ নীলয়দা অকণমান আহিব নেকি নীলয়দা আৰু সঞ্জয় দাৰ যথেষ্ট মিমিক্ৰি কৰি ভাল পায় সঞ্জয় দা সময় যথেষ্ট কম আমি ওপৰলৈ যাব বিচাৰিছোঁ PCR
এটা বেলেগ লুক মানৱৰ আৰু মানৱে খুব সুন্দৰ কেইবাটাও বাদ্য বজাব জানে লগতে খুব সুন্দৰভাৱে গান গাব জানে মানৱ এটা সৰুকে গুণ গাব পৰা যায় ৰামধেনুৰ প্ৰতিটো ৰঙেৰে সজাম দুচকুৰ পলক উপচি পৰক জীৱন ৰঙেৰে এয়াই আমাৰ উলক ইজে ৰং হেঁপাহৰ ইজে ৰং আবেগৰ ইজে ৰং আমাৰ জীৱনৰ ধন্যবাদ মানৱ আৰু এইটো এটা জনপ্ৰিয় গীত মই মানৱ কেমেৰাটো লোৱা মই অঞ্জনৰ ওচৰত যাব বিচাৰিছোঁ আৰু অঞ্জনৰ ওচৰত যাব বিচাৰিছোঁ অঞ্জন কেমেৰা থোৱা এইফালে মানৱৰ কেমেৰাত আহা অঞ্জনে খুব সুন্দৰ আৰু আমি প্ৰায়ে আমি এটা টিম হিচাপে যাওঁ আমাৰ অনুষ্ঠানবিলাকত অঞ্জন কেনেকুৱা লাগিছে আজি আজিতো বহুত ভাল লাগিছে বিশ্বকৰ্মা পূজাৰ দিনাখন ইয়াত এনেকৈ এটা ফূৰ্তি কৰিব পাৰিছোঁ কাম কৰি আছোঁ যদিও ফূৰ্তি কৰি আছোঁ লগতে চক্ৰবাণী আছে বাকী মানৱ দা আছে সুশান্ত দা আছে একেটাৰ লগত কাম কৰি বহুত মজা লাগি আছে থেংক ইউ ছ' মাছ আৰু আমি কাম কৰি যাম আৰু এইটো কেমেৰাত মই এইফালে আৰু এজন মোৰ দাদা আছে আপোনাৰ চলাই আহিব বিচাৰিছোঁ আমাৰ যিবিলাক অনুষ্ঠান হাতত কেমেৰা লৈ আপোনালোকে সদায় দেখা পায় কিন্তু আজি তেওঁলোকৰ কেমেৰাৰ সন্মুখত এইকাৰণে আনিছোঁ যে সকলোৰে এটা এটা বেলেগ বেলেগ প্ৰতিভা আছে আৰু সেই প্ৰতিভা যাতে প্ৰকাশ পাওক সেয়াই বিচাৰিছোঁ বিশেষভাৱে আপুনি থাকে শ্ৰীময়ীৰ লগত কিয় হয় বাৰু যি কি নহওক এয়া হৈছে সুশান্ত দা আৰু সুশান্ত দাও একেই খুব সুন্দৰভাৱে ভিজুৱেলসমূহ সংগ্ৰহ কৰাত ব্যস্ত হৈ থাকে ঢোলটো বাৰে বাৰে লৈ পেলাই সৌৰভ আমাৰ কাষলৈ আহি আছে সৌৰভ আজি দৰাটোৰ নিচিনা লাগিছে আৰু সৌৰভ হৈছে আমাৰ যিসমূহ অনুষ্ঠান তাত এডিটিঙত ব্যস্ত থাকে সৌৰভ প্ৰমো যিসমূহ দেখা পোৱা যায় তাতো সৌৰভৰ পৰশ থাকে বা সৌৰভৰ হাতৰ পৰশ নিশ্চয় থাকে সৌৰভ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পিচিআৰলৈ যাব বিচাৰিছোঁ তাৰপিছত মই আমাৰ এইখন ডেস্কলৈ আহিম পিচিআৰত কি কৰি আছে সকলোৱে আজি পোনপটীয়া সম্প্ৰচাৰ সেই পোনপটীয়া সম্প্ৰচাৰো মই আপোনালোকক দেখুওৱাৰ চেষ্টা চলাইছোঁ ঠিকে আছে অসুবিধা কৰিছে নেকি নাই ধুনীয়া বিশ্বকৰ্মা পূজা হেপী বিশ্বকৰ্মা পূজা থেংক ইউ আৰু অতি ব্যস্ত স্থান এইখিনিয়ে গৌতমৰ লগত আমি পাতিলোঁ গৌতমৰ ওচৰত নাযাওঁ চুইচিং চলি আছে একদম ধুনীয়া চলি আছে শুভেচ্ছা জনালোঁ বিশ্বকৰ্মা পূজা তোমালৈও থাকিল ধন্যবাদ কিবা অসুবিধা হৈছে নেকি নাই 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 একদম ধুনীয়া টিপটপ চলি আছে এয়া হৈছে পিচিআৰ ইয়াত অকণমান সময়ত যদি এটা আঙুলিৰ যদি ইফাল সিফাল হ'ল তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণখন যথেষ্ট বেয়াকৈও দেখা পাব গতিকে ইয়াত থকা যিসকলৰ লোক তেওঁলোকে যথেষ্ট কষ্টৰে থাকিব লাগে চাউণ্ডৰ ক্ষেত্ৰতো আছে কেনেকুৱা ঠিকে আছে বঢ়িয়া বঢ়িয়া বেছি অসুবিধা নকৰোঁ বেছি ডিষ্টাৰ্ব নকৰোঁ পেনেল চলি আছে ঠিক আছে বঢ়িয়া চলি আছে লাইভ লগাই আছোঁ ৰিপৰ্টাৰবিলাকৰ লগত কাৰ লাইভ চলি আছে এতিয়া বলেন আমাৰ বিজুলী ভৱনৰ পৰা লাইভ গৈ আছে মানে বিশ্বকৰ্মা পূজাৰ লাইভ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে এয়া হৈছে পিচিআৰৰ দৃশ্য মই দেখুৱালোঁ আমাৰ আন এটা পিচিআৰ আছে যিটো আমাৰ ৰেকৰ্ডিং য'ত এতিয়া মোৰ অনুষ্ঠান যিটো চলি আছে সেয়া হৈছে ইয়াত ৰেকৰ্ডিং চলি আছে আপোনালোকে চাব পাৰে আৰু ইয়াতো এইফালে আছে ঠিকে আছেনে অনুষ্ঠানটো চাবনে দৰ্শকে আমাৰ লগত পৰিচয় হ'ব চাব ন বঢ়িয়া হৈছে ভাল হৈছে আৰু এয়া দেখা পাইছে খুব সুন্দৰভাৱে আমি আন এটা পিচিআৰত আছোঁ আৰু ইয়াৰ পৰা সেই দৃশ্যসমূহ দেখুওৱাৰ চেষ্টা চলাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পৰা ওলাই যাওঁ কেছে हो मैं बढ़िया हूँ बिल्कुल बढ़िया आज तो विश्वकर्मा पूजा है कैसा लग रहा है बहुत अच्छा लग रहा है पहली बार विश्वकर्मा पूजा मैंने इतने अच्छे ट्रेडिशन में देखा और मैं यहाँ का लुत्फ उठा रहा इस ऑफिस में सबको इतना खुश देख के बहुत अच्छा लगा थैंक यू सो मच বাইদেউ সাজি কেছি আজি হিৰোইন আজি পূজা বুলি আৰু অলপমান সেইকাৰণে আহিলোঁ সদায় গেটআপটো চেঞ্জ কৰিলোঁ আজি ট্ৰেডিশ্যনেল হৈ আহিছে সকলো কেনে আছে বঢ়িয়া একদম চলি আছে কাম ধুনীয়াকৈ চলি আছে আজি অকণমান অসুবিধা কেছে হ ঠিক তো মই এইবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ ইনজেষ্টলৈ ইনজেষ্ট য'ত আমি যিসমূহ কেছেট যিসমূহ আমি টেপ আমি ৰেকৰ্ডিং কৰোঁ সেইসমূহ আমি ইনজেষ্টলৈ লৈ অনা হয় আৰু ইনজেষ্টত সেইটো ইনজেষ্ট কৰে আৰু তাৰপিছত আপোনালোকে চাবলৈ পায় সকলোবিলাক দৃশ্য ভিডিঅ' এডিটৰে এডিট কৰিবলৈ সুবিধা পায় কেনে চলি আছে ঠিকে আছে ঠিকে আছে ভাল চলি আছে ইনজেষ্টত এই তিনিগৰাকী সম্ৰাট মহাসম্ৰাট নহয় এইফালে সম্ৰাজ্ঞীও আছে তেজপুৰৰ পৰা ফিট আহি আছে ন তেজপুৰৰ পৰা ফিট আহিছে তো কুছ ভি শুনা सकते কি শুনিব বিচাৰে আপুনি হিন্দী সং আছামিজ সং আমাৰ অনন্ত বেছি ভাল গায় অনন্ত গাওঁ মাজে মাজে মাজুলীৰ এজনী ছোৱালী দিয়া কি গাওঁ এটা বিহুৱে গাই দিওঁ বিহু গাই দিয়া ঐ অতি কৈছে নে হৰ ঐ মুগাৰে মহুৰা
ঐ তাতোত কৈছেনে হৰৈ মাকো ঐ তাতোত কৈছেনে হৰ ঐ বহাগৰ বিহুতি ঐ নাপাতি কেনে কৈ থাক তাতোত কৈছেনে হৰ বিশ্বকৰ্মা পূজাতি ঐ আমিনো নেপাতো কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে ব্যস্ততাৰ মাজত সময় উলিয়াই অকণমান হ'লেও আমাক তেওঁলোকে সময় দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত সঞ্জয় দা আছে সঞ্জয় দা কেণ্টিনত সোমাইছে ন সঞ্জয় দা কেণ্টিনত সোমাইছে আৰু সঞ্জয় দা কেমেৰা ডিপাৰ্টমেণ্টত যাবই লাগিব কেমেৰা ডিপাৰ্টমেণ্টত কি আছে তাত আজি আপোনালোকৰ ফালৰ পৰা কিবা কৈছে আমাৰ যা যোগাৰ ঢেৰ আছে গ'লে তুমি গম পাবা তুমি দেখা পাবা ব'লা তুমি চব তাত আছে ঠিক আছে আমি কেমেৰা য'ত মই কৈছোঁৱেই যে ইঞ্জিনিয়াৰ আৰু এয়া হৈছে আমাৰ কেমেৰা ডিপাৰ্টমেণ্ট খুব সুন্দৰভাৱে সজাইছে আজি কেমেৰাৰ ডিপাৰ্টমেণ্ট আৰু ইয়াত চাবলগীয়া হৈছে বাহ কোনে সজালে মই ৰাণা আমি দুটা মিলি আৰু বাকীসকল ক'ত গ'ল বাকী আমি তিনিজন আছিলোঁ এজন আহিব অলপ পিছতে আৰু বাকী ৰাতিপুৱা মই ৰাণা এইখিনি কৰিলোঁ বিশ্বকৰ্মা পূজা শুভেচ্ছা থাকিল সকলোকে আমাৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন যাচিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেমেৰা ইঞ্জিনিয়াৰৰ একেবাৰে হেড বুলিয়ে ক'ব পাৰি কাৰণ কেমেৰাটো নহ'লে আমি আপোনালোকৰ সন্মুখত এনেধৰণে চিনা পৰিচয় হ'ব নোৱাৰিলোহেঁতেন আৰু সেইবাবে অপৰিহাৰ্য আমাৰ বাবে কেমেৰা আৰু সঞ্জয় দা আমি বাহিৰলৈ যাওঁ আকৌ আৰু বাহিৰত আপোনালোকৰ বাবে পুনৰবাৰ সাজু হৈ আছে আমাৰ অফিচৰ যিসকল লোক তেওঁলোক সাজু হৈ আছে আৰু তেওঁলোকৰ সৈতে আমি এটা বিৰতিৰ পিছত পুনৰ কথা পাতিম কিছু আৰু আনন্দ কৰিম মোৰ সৈতে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান চিনাকি